পাঞ্জাৱ বেংকৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি পাঞ্জাৱ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে এতিয়াও পাঞ্জাৱ বেংকৰ ATM কাৰ্ডটো পোৱা নাই, এতিয়া কিন্তু আপোনালোকে হোৱাটছএপৰ জৰিয়তে ATM কাৰ্ডটো এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে ATM কাৰ্ডটো পোৱা নাই পাঞ্জাৱ বেংকৰ, যদি আপোনালোকে হোৱাটছএপৰ পৰা ATM কাৰ্ডটো এপ্লাই কৰে তেনেহ'লে কিন্তু আপোনালোকে মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে ATM কাৰ্ডটো আপোনাৰ ঘৰত পাই যাব বেংকত নোযোৱাকৈ। এতিয়া আপোনালোকে কেনেকৈ হোৱাটছএপৰ পৰা পাঞ্জাৱ বেংকৰ ATM কাৰ্ডটো আপোনালোকে নিজে হোৱাটছএপৰ জৰিয়তে এপ্লিকেশ্যন কৰিব চাই লওক। যদি আপোনালোকৰ পাঞ্জাৱ বেংকৰ একাউণ্ট আছে এতিয়ালৈকে ATM কাৰ্ডটো পোৱা নাই, কেনেকৈ আপোনালোকে হোৱাটছএপৰ পৰা এপ্লিকেশ্যন কৰিব চাই লওক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে হোৱাটছএপ নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো নম্বৰ ছেভ কৰিব বা আপোনালোকে হোৱাটছএপত চাৰ্চ কৰিব, ইয়াত আহি যাব পাঞ্জাৱ নেশ্যনেল বেংক আহি যাব। এতিয়া আপোনালোকে জাষ্ট এটা হাই পঠাই দিব, ইয়াত চাব। যেতিয়া আপোনালোকে হাই পঠাই দিব লগে কিন্তু ইয়াত ৰিপ্লাই আহি যাব। তলত চাব দি আছে লেংগুৱেজ, আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো লেংগুৱেজত আপোনালোকে হোৱাটছএপত কথা পাতিব ফাৰ্ষ্ট আপোনালোকে লেংগুৱেজটো ছিলেক্ট কৰি লৈ ল'ব, ইংলিছ। চেণ্ডত ক্লিক কৰিব। এতিয়া আৰু এটা মেছেজ আহি যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনাৰ মোবাইল নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। ইয়াত OTPটো বহাই দিব, ইয়াত দেখুৱাই দিব ৰাইট চিন। এতিয়া আৰু এটা মেছেজ আহি যাব। এতিয়া আপোনালোকে ইয়াত য়েছত ক্লিক কৰিব, ইম্পৰ্টেণ্ট আপডেট। এতিয়া ইয়াত আৰু মেছেজ আহি যাব এনেকুৱাকৈ। এতিয়া তলত চাব দি আছে অল ছাৰ্ভিচ। এতিয়া আপোনালোকে অল ছাৰ্ভিচৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো অপশ্যন অ'পেন হৈ যাব। ইয়াত চাব দি আছে ডেবিট কাৰ্ড ছাৰ্ভিচ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব, ডেবিট কাৰ্ড ছাৰ্ভিচ। ইয়াত চাব দি আছে ডেবিট কাৰ্ড ছাৰ্ভিচ ছিলেক্ট কৰিব। যেতিয়া আপোনালোকে ছিলেক্ট কৰি ইয়াত আহিব চেণ্ড, এতিয়া আপোনালোকে চেণ্ডত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা মেছেজ আহি যাব। এতিয়া আপোনালোকে আৰু ক্লিক কৰিব ডেবিট কাৰ্ড ছাৰ্ভিচ। ইয়াত চাব ইয়াত 1 নম্বৰত আহি যাব এপ্লাই ফৰ ডেবিট কাৰ্ড। এতিয়া আপোনালোকে এপ্লাই ফৰ ডেবিট কাৰ্ডৰ ওপৰত ক্লিক কৰিব, ছিলেক্ট কৰিব। তাৰপিছত আপোনালোকে চেণ্ডত ক্লিক কৰিব। এতিয়া ইয়াত কিন্তু আৰু মেছেজ আহি যাব। এতিয়া কিন্তু আপোনাৰ মোবাইলত আৰু এটা OTP আহি যাব। এতিয়া আপোনালোকে আৰু এবাৰ ইয়াত OTPটো বহাই দি চেণ্ড কৰি দি দিব। ইয়াত দেখুৱাই দিব ইয়াৰ কাষ্টমাৰ OTP ভেৰিফাই ছাকচেছফুল। এতিয়া ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো আহি যাব। এতিয়া আপোনালোকে ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো ছিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত চাব, ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনাৰ একাউণ্ট নম্বৰটো ছিলেক্ট কৰিব। তাৰপিছত চেণ্ডত ক্লিক কৰিব যে মোৰ এইটো একাউণ্ট নম্বৰ হয় বা মোৰ এইটো নাম হয়। এতিয়া কিন্তু লগে লগে ইয়াত দেখুৱাই দিব হেজ বিন ছাকচেছফুল। এতিয়া কিন্তু আপোনালোকৰ ATM কাৰ্ডটো এপ্লাই ছাকচেছফুল হৈ গ'ল। এতিয়া কিন্তু আপোনাৰ ঘৰত মাত্ৰ 10 দিনৰ পৰা 12 দিনৰ ভিতৰত ATM কাৰ্ডটো আহি যাব। ইয়াত দেখুৱাই দিছে ছাকচেছফুল। যদি আপোনালোকৰ পাঞ্জাৱ বেংকৰ একাউণ্ট আছে আৰু আপোনালোকে এতিয়াও ATM কাৰ্ডটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ হোৱাটছএপৰ জৰিয়তে ATM কাৰ্ডটো এপ্লাই কৰক। আৰু যদি আপোনালোকৰ ATM কাৰ্ডটো আহিছে, আপোনালোকে এতিয়াও ATM কাৰ্ডৰ পাছৱৰ্ডটো বনাব পৰা নাই, কেনেকৈ আপোনালোকে হোৱাটছএপৰ পৰা ঘৰত বহি ATM কাৰ্ডৰ পাছৱৰ্ডটো বনাব নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকৰ ATM কাৰ্ড নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ ATM কাৰ্ডৰ কাৰণে হোৱাটছএপৰ জৰিয়তে অনলাইনত এপ্লাই কৰক আৰু 10 দিনৰ ভিতৰত আপোনাৰ ATM কাৰ্ডটো লাভ কৰক। যদি আপোনালোকৰ পাঞ্জাৱ বেংকৰ একাউণ্ট আছে তেনেকুৱাকৈ আপোনালোকে ATM কাৰ্ডটো হোৱাটছএপৰ জৰিয়তে এপ্লিকেশ্যন কৰক।